ঐক্যবদ্ধভাৱে পৰৱৰ্তী দিনসমূহত আগবাঢ়িম তাৰ কাৰণে আমাৰ যিটো দল হিচাপে দায়িত্ব সেই দায়িত্ব আমি পালন কৰি যাম দ্বিতীয় বিহাৰৰ নিৰ্বাচনৰ ফলাফলে অসমৰ নিৰ্বাচনত পৰৱৰ্তী নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বিহাৰৰ সমস্যা বিহাৰৰ জনগাঁথনি তেওঁলোকৰ ৰাজনৈতিক যিটো ৰণকৌশল তাৰ লগত অসমৰ জনগাঁথনি ৰাজনৈতিক ইয়াৰ কূটকৌশল একো কথাই নিমিলে গতিকে আমি আজি সভাই দৃঢ়তাৰে মত পোষণ কৰোঁ যে বিহাৰৰ নিৰ্বাচনৰ ফলাফলে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত তিলমানো প্ৰভাৱ পেলাব নোৱাৰে আৰু পৰৱৰ্তী দিনসমূহত এইখন চৰকাৰৰ ব্যৰ্থতা তেওঁলোকৰ ব্যাপক দুৰ্নীতি চাৰিওফালে স্বজন তোষণৰ নীতি আৰু যি ধৰণে কৰ কাটলৰ বোজা জাপি দি অসমৰ মানে সমাজত যি ধৰণে প্ৰভাৱ পেলাইছে তাৰ বিৰুদ্ধে জনগণক ঐক্যবদ্ধ কৰি আগবাঢ়ি যাবৰ কাৰণে আমি পৰৱৰ্তী দিনসমূহত যিবোৰ জাতীয় ইছ্যুত তেওঁলোকে মানে সমাধান কৰিম বুলি কৈ আজিলৈকে নকৰিলে যিমানবোৰ বিষয় যোৱা 10 বছৰত এতিয়া 10 বছৰ হ'বলৈ হৈছে এই সময়ত যিমানবোৰ মিছা কথা ক'লে মিছা কথাৰ ডছিয়াৰ প্ৰস্তুত কৰা হ'ব আমাৰ নিজৰো মডেল কেনেকৈ আমি আগবাঢ়িম কোনবোৰ আমাৰ মূল কথা থাকিব সেই মডেলবোৰ আমি যিবোৰ আমাৰ পৰৱৰ্তী দিনসমূহত কৰিবলগীয়া কাম কাজ জাতীয় বিষয়সমূহ কেনেকৈ আগবঢ়াই লৈ যাম সেই সম্পৰ্কত আমি পৰৱৰ্তী দিনসমূহত এটা ৰূপৰেখা নিৰ্ণয় কৰি আগবাঢ়ি যাম মিত্ৰতা একতা এইবোৰত সদায় বুজা পৰা সন্মান স্বাভিমান এইবোৰ কথা জড়িত হৈ থাকে আৰু সেইকাৰণে মানে শক্তিশালী একতা আৰু শক্তিশালী একতাৰ এটা সামূহিক প্ৰভাৱ ৰাজনৈতিকভাৱে তেতিয়াহে পৰিব যেতিয়া গোটেই কথা বতৰাবোৰত সন্মান বুজা পৰা এৰা ধৰা এইবোৰ থাকিব গতিকে এইটো কথা আমি বুজি পাওঁ সেইকাৰণে দায়বদ্ধতাৰে অসমৰ জনগণৰ প্ৰতি দায়বদ্ধতাৰে এই কথা বতৰাবোৰ আগবাঢ়িব আৰু আমি সেইকাৰণে আজি আমিও বহুত আমি পৰ্যালোচনা কৰিছোঁ কেনেকৈ আমাৰ দল সংগঠন শক্তিশালী কৰিব পাৰোঁ কেনেকৈ সাংগঠনিক সম্প্ৰসাৰণ তৃণমূল পৰ্যায়লৈকে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ লগে লগে এছাৰৰ যোগেদি বাহিৰৰ পৰা অহা মানুহক এক ভোটাধিকাৰ দি আমাৰ অধিকাৰ কৰাৰ যিটো ষড়যন্ত্ৰ এইটো কেনেকৈ বাধা দিব পাৰোঁ বিভিন্ন ধৰণৰ প্ৰস্তাৱ আহিছে কিন্তু আমি এটা সামূহিক এটা ডিচিশ্যন ল'ব লাগিব কথা বতৰা পাতি কাৰণ আমি এতিয়া যিহেতু বিষয়বোৰ আলোচনা হোৱা নাই আমাৰ সকলো দলৰ মজিয়াত তেতিয়া আমাৰ কথা বতৰাবোৰ আমিও দলৰ মাজত আমাৰ ইণ্ট্ৰস্পেকশ্যন থাকিব ব্যাপক পৰ্যালোচনা থাকিব ক'ত কি স্থিতি সেইকাৰণে আজি কৈছোঁ যে আমাৰ সেই সম্পৰ্কত আমাৰ দলত কোনটো পৰ্যায়ত কেনেকুৱা কাম চলি আছে কি চলি আছে সকলো প্ৰতিবেদন আমি বিভিন্ন মানে আমাৰ দলৰ এক্সিকিউটিভ যিসকল আছে জিলাবোৰ প্ৰতিনিধিত্ব কৰি তেওঁলোকৰ পৰা লৈছোঁ আৰু আমাৰো যিসকল আমাৰ অবজাৰ্ভাৰ আছে তেওঁলোকো গৈ মানে আমাক অকল বন্ধ খামচিলত দিলেই নহ'ব ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি পুংখানুপুংখভাৱে আমি সকলো বস্তু তেওঁলোকৰ পৰা ল'ম সাংগঠনিক ভেটি সঁচাকৈ শক্তিশালী কোন পৰ্যায়লৈকে হৈছে এনেই কেণ্ডিডেট হৈ কোনোবাই গপত গংগাটোপ হৈ থিয় হৈ থাকিলে নহ'ব সংগঠন লাগিব কাম লাগিব আৰু এটা যিটো ষ্ট্ৰেটেজি প্ৰপাৰ ষ্ট্ৰেটেজি মেনেজমেণ্ট কৰা যিটো দায়িত্ব সেইটো হ'ব লাগিব আমি বাস্তৱৰ লগত আগতেও যোৱাবাৰ আমি 83টা সমষ্টিত আমি টিকট দিছিলোঁ 83টা সমষ্টিত আৰু আমি 25,000তকৈ বেছি ভোট পোৱা সমষ্টি বহুত আছে গতিকে আমি দেখিছোঁ যে জিকিবলৈ তাৰ লগে লগে আৱেগেই অকল নহয় সাংগঠনিকভাৱেও আগবাঢ়িব লাগিব গতিকে দুইটা কথা আৱেগ আৰু সংগঠন দুয়োটাক কেনেকৈ এটা হেৰি কৰি আমি প্ৰপাৰ ৱেত আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আজি এই পৰ্যালোচনা হৈছে